আজি আপোনালোকৰ মাজত আলোচনা কৰিম পৰিমিতি, যাক আমি কি বুলি কওঁ মেনচুৰেশ্যন। পৰিমিতি হৈছে জ্যামিতিকৰ এটা শাখা য'ত কি কৰা হয় বিভিন্ন জ্যামিতিক আকৃতি যেনেকুৱা ত্ৰিভুজ, সামান্তৰিক, আয়ত, বৰ্গ, ৰম্বাস, ট্ৰেপেজিয়াম, গোলক বা বৃত্ত আৰু কিছুমান গোটা বস্তু যেনে ঘনক, আয়তীয় ঘনক, শংকু আকৃতি, বেলন আকৃতি আদি বস্তুসমূহৰ কি কৰা হয় পৰিসীমা, কালি, পৃষ্ঠকালি, আয়তন আদি উলিওৱা হয়। আমি আৰম্ভ কৰোঁ যে প্ৰথমতে আমি চাওঁ কি এই বিভিন্ন জ্যামিতিক আকৃতিৰ কি থাকে দুই ধৰণৰ থাকে। এটা কি বুলি কোৱা হয় টু ডাইমেনশ্যনেল বুলি কোৱা হয়, দ্বিমাত্ৰিক বুলি কোৱা হয়। দ্বিমাত্ৰিক মানে বুজি পাইছেনে? যাৰ কি থাকে দুটা মাত্ৰা থাকে যেনেকুৱা দিশ আৰু প্ৰস্থ। আৰু দ্বিমাত্ৰিক বস্তুসমূহ হৈছে যেনেকুৱা ত্ৰিভুজ, সামান্তৰিক, আয়ত, বৰ্গ, ৰম্বাস, ট্ৰেপেজিয়াম, বৃত্ত। এইসমূহ হৈছে কি সিহঁতৰ কি থাকে আমাৰ দুটাকে দিশ থাকে। এইবিলাকক কি বুলি কোৱা হয় দ্বিমাত্ৰিক বুলি কোৱা হয় 2D। আৰু কিছুমান বস্তু আছে যেনেকুৱা চাওক গোটাকৃতিৰ বস্তুসমূহ ঘনক, আয়তীয় ঘনক, তাৰপিছত বেলন বা চুঙাকৃতি, শংকু আকৃতি, গোলক এইসমূহৰ কি থাকে তিনিটাকে মাত্ৰা থাকে। সিহঁতক কি বুলি কোৱা হয় ত্ৰিমাত্ৰিক। আমি প্ৰথমতে কি কৰিম দ্বিমাত্ৰিক বস্তুসমূহৰ বিষয়ে আলোচনা কৰিম। চাওক এই দ্বিমাত্ৰিক বস্তুসমূহৰ কি থাকে দুটাকে মাত্ৰা থাকে। এতিয়া চাওক এই দ্বিমাত্ৰিক বস্তুবিলাকৰ কি উলিওৱা হয় আমাৰ পৰিসীমা আৰু কালি উলিওৱা হয়। এতিয়া চাওক পৰিসীমা কি বস্তু যে এটা বন্ধবক্ৰৰ চাৰিসীমাৰ দৈৰ্ঘ্য হৈছে কি পৰিসীমা। এটা বন্ধবক্ৰ মানে হৈছে চাওক এইটো এটা ত্ৰিভুজ। এই ত্ৰিভুজৰ এই চাৰিসীমাৰ যিটো দৈৰ্ঘ্য হৈছে এ বি চি এটা ত্ৰিভুজ। ইয়াৰ এই চাৰিসীমাৰ দৈৰ্ঘ্য মানে এ বি বি চি আৰু চি ইয়াৰ দৈৰ্ঘ্যটো কি বুলি কোৱা হ'ব পৰিসীমা বুলি কোৱা হ'ব। আমি পৰিসীমা বুলি ক'লে কি ক'ম যে পৰিসীমা এটা বন্ধ ক্ষেত্ৰৰ চাৰিসীমাৰ দৈৰ্ঘ্য হৈছে কি পৰিসীমা, যাক আমি পেৰিমিটাৰ বুলি কওঁ। ইয়াক আমি পৰিসীমা বুলি কোৱা হয়। আৰু কালি হৈছে কি যে এই ত্ৰিভুজটোৰ এই সমতল অংশ বা বন্ধক্ষেত্ৰৰ আগুৰি থকা ঠাইখিনি মাজৰ ঠাইখিনি কি বুলি কোৱা হ'ব আমাৰ কালি বুলি কোৱা হ'ব। এৰিয়া যাক আমি এৰিয়া বুলি কওঁ কালি বা এৰিয়া। সমতলৰ অংশ বা বন্ধক্ষেত্ৰই আগুৰি ৰখা ঠাইখিনি হৈছে কালি। বুজি পালেনে? এইখিনি কালি বুলি কয়, যাক আমি ইংৰাজীত এৰিয়া বুলি কওঁ। তেতিয়া চাওক আমি কি কৰিম এই দ্বিমাত্ৰিক বস্তুসমূহৰ প্ৰথমতে কেনেকৈ আমি পৰিসীমা আৰু কালি উলিওৱা হয় চাওক। ইয়াৰ কাৰণে কিছুমান কি আছে প্ৰত্যেকটো জ্যামিতিক আকৃতিৰ পৰিসীমাৰ কালি উলিওৱাৰ কাৰণে আমাৰ কি আছে ফৰ্মুলা দিয়া আছে। এই চেপ্টাৰটো আগবাঢ়িবলৈ হ'লে আমি এই ফৰ্মুলাসমূহ মনত ৰাখিব লাগিব। চাওক যেনেকুৱা আমি ত্ৰিভুজৰ পৰিসীমা কেনেকৈ উলিয়াম যে ত্ৰিভুজৰ পৰিসীমা হৈছে কি যে বাহু তিনিটা মাপৰ সমষ্টি। বাহু তিনিটাৰ মাপৰ সমষ্টি যেনেকুৱা আমি এটা
ত্ৰিভুজ আঁকিলোঁ এই ত্ৰিভুজটোৰ এ বি চি সো ইয়াৰ যেতিয়া আমাক পৰিসীমা উলিয়াব দিব সেইটো আমাৰ কি আছে 3 সেন্টিমিটাৰ এইটো আছে 4 সেন্টিমিটাৰ এইটো 2 সেন্টিমিটাৰ আছে সো ইয়াৰ পৰিসীমা হ'ব কি 3 সেন্টিমিটাৰ 3 + 2 + 4 সো কিমান হল 5 9 এইটো কি হ'ব আমাৰ 9 সেন্টিমিটাৰ বুজি পালেনে ঠিক সেইদৰে ত্ৰিভুজ এটাৰ আমাৰ কালি বুলি কাক কোৱা হ'ব কালি হৈছে হাফ অফ ভূমি ইনটু উন্নতি তাৰমানে এই ত্ৰিভুজটোৰ যদি কি কৰা হয় এইটো এডাল কি হয় ইয়াৰ পৰা বিপৰীত শীৰ্ষবিন্দুৰ পৰা বাহুটোৰ ওপৰত লম্ব টানা হয় তেতিয়াহ'লে কি বুলি কোৱা হ'ব উন্নতি বুলি কোৱা হ'ব সো ইয়াৰ কালি কি হ'ব হাফ অফ ভূমি পূৰণ উন্নতি যে ভূমি আছে 4 উন্নতি আমাক ধৰা হ'ল 3 সেন্টিমিটাৰ সো কি হ'ব কালি যেহেতু সেন্টিমিটাৰ স্কয়াৰ সো এটো কি হ'ব 2 ৰে কাটিলে 2 এটো কিমান হ'ব 6 সেন্টিমিটাৰ স্কয়াৰ সো এটো আমি কি কৰিম কালি উলিয়াম তাৰ পিছতো চাওক আমাৰ চতুৰ্ভুজৰ ক্ষেত্ৰত প্ৰথমটো চাওক সামান্তৰিকৰ পৰিসীমা কেনেদৰে উলিওৱা হয় আমি জানো কি সামান্তৰিকৰ কি থাকে যে বিপৰীত বাহুবিলাক সমান থাকে সো ইয়াৰ কি থাকে দুটা দিশ সমান আৰু দুটা প্ৰস্থ সমান সো সামান্তৰিকৰ পৰিসীমা হৈছে কি 2 দিক প্লাস প্ৰস্থ তাৰ পিছতো চাওক সামান্তৰিক আমি কালি উলিয়াৰ কাৰণে কি কৰিম সামান্তৰিকৰ ভূমি আৰু উন্নতিদাৰৰ পূৰণফল সো এই সূত্ৰসমূহ মনত ৰাখিব যে সামান্তৰিকৰ কালি ভূমি ইনটু উন্নতি তাৰ পিছতো চাওক আয়তৰ পৰিসীমা কি কৰা হয় আয়ত আৰু সামান্তৰিকৰ পৰিসীমা সূত্ৰ একে যে টুৱাইস দিক প্লাস প্ৰস্থ তাৰ পিছতো চাওক কি দিয়া আছে আয়তৰ কালি হৈছে কি দিক আৰু প্ৰস্থৰ পূৰণফল এই সূত্ৰসমূহ মই একফালৰ পৰা প্ৰথমতে জনাই আছো তাৰ পিছত আলোচনা কৰিম চাওক যে 7 নম্বৰটো আছে কি যে বৰ্গৰ পৰিসীমা আমাৰ বৰ্গৰ পৰিসীমা কি বৰ্গৰ কিতে চাইডাল দৈৰ্ঘ্য মান সমান থাকে সো কি থাকিব 4 ইনটু দিকটো এল বুলি ক'লে 4 ইনটু এল হ'ব তাৰ পিছত চাওক বৰ্গৰ কালি হৈছে কি যে দিক স্কয়াৰ দিক ইনটু দিক যাকে এল স্কয়াৰ বুলিও কোৱা হয় তাৰ পিছত চাওক ৰম্বাজৰ পৰিসীমা যেটো ৰম্বাজৰ চাইডাল বাহুৰ দৈৰ্ঘ্য সমান আমি 4 ইনটু দিক বুলি পূৰণ কৰি দিলে কি ওলাই ৰম্বাজৰ পৰিসীমা ওলাই যায় এতিয়া চাওক ৰম্বাজৰ যদি আমাৰ কি দে কালি উলাব দিলাম কেনেকৈ উলাম হাফ ইনটু কৰ্ণ দুডালৰ মাপৰ পূৰণফল আমি ৰম্বাজৰ আমাৰ কালি হৈছে কি এটা ধৰক এটা ৰম্বাজ ইয়াৰ যেটো আমাৰ এই কৰ্ণ দুডাল আছে এই কৰ্ণ দুডালৰ পূৰণফলৰ আদায় হ'ব কি আমাৰ ৰম্বাজৰ কৰ্ণ সে এটো এ বি সি ডি ৰম্বাজ হলে কি হ'ব কালি হ'ব হাফ অফ এ সি ইনটু বি ডি তাৰ মানে এই কৰ্ণ এই দুটাল কৰ্ণৰ পূৰণফলৰ আদায় হৈছে কি আমাৰ ৰম্বাজৰ কালি তাৰ পিছতো চাওক ট্ৰেপিজিয়ামৰ পৰিসীমা ট্ৰেপিজিয়ামৰ পৰিসীমা কেনেকৈ উলিয়াও যে বাহু চাৰিটা মাপৰ সমষ্টি হৈছে কি ট্ৰেপিজিয়ামৰ পৰিসীমা তাৰ পিছতো চাওক কি দি আছে যে ট্ৰেপিজিয়ামৰ কালি উলিয়াৰ কাৰণে কৈছে হাফ ইনটু সমান্তৰাল বাহু দুডালৰ যোগফল ইনটু হেতৰ মাজৰ দূৰত্ব তাৰ মানে ট্ৰেপিজিয়ামৰ আমাৰ কালি হৈছে কি এটো হল কি আমাৰ ট্ৰেপিজিয়াম এর কালি হৈছে আমাৰ এই দুডাল সমান্তৰাল বাহু সে এ বি সি ডি সমান কি হ'ব হাফ অফ এ ডি প্লাস বি সি আৰু এটোক যদি আমি ই বুলি ধৰো তেনে ধৰক এটো এইচ তাৰ মানে সমান্তৰাল বাহু দুডালৰ যোগফল আৰু এই মাজৰ যেটো দূৰত্ব এটো পূৰণফলৰ আদায় হৈছে কি আমাৰ ট্ৰেপিজিয়ামৰ কালি তাৰ পিছত চাওক চতুৰ্ভুজৰ পৰিসীমা যদি আমাৰ কি হ'ব চতুৰ্ভুজৰ পৰিসীমা মানে যি চতুৰ্ভুজ মানে চাৰিটা বাহু এতিয়া চতুৰ্ভুজৰ পৰিসীমা বুলি ক'লে আমাৰ কি কৰিব চাৰিটা বাহুৰ যোগফল এই হ'ব কি আমাৰ চতুৰ্ভুজৰ পৰিসীমা আৰু চতুৰ্ভুজৰ যদি কি দিয়া থাকে এডাল কৰ্ণ দিয়া থাকে তেতিয়া কালি কেনেকৈ উলিয়াম চাওক যে হাফ ইনটু এডাল কৰ্ণৰ যোগ তাৰ মানে এডাল কৰ্ণৰ যোগ আৰু বিপৰীত শীৰ্ষবিন্দু দুটাৰ পৰা কৰ্ণটোলৈ টনা লম্ব দুডালৰ
সমষ্টি তাৰ মানে চাওক এনেকুৱা আমাক এটা কি দিয়া আছে যে চতুৰ্ভুজ এটা দিয়া আছে তেতিয়াহ'লে চতুৰ্ভুজত কি কৰিব লাগিব আমাৰ যে সে এডাল আমাৰ কৰ্ণ দিয়া আছে এতিয়া ইয়াৰ ওপৰত আমি লম্ব টানিলে এইটো লম্ব টানিলে কি হ'ব এ বি সি ডি যদি এটা চতুৰ্ভুজ হয় তেনেহ'লে এ ডি কৰ্ণ মানে হাফ অফ এই দুটা লম্বৰ যোগফল তাৰমানে সেইটো ধৰক ই আৰু এফ সো বি এফ প্লাছ ডি ই ইনটু এ চি বুজি পালেনে যে চতুৰ্ভুজৰ কি হ'ব কালি হ'ব যিকোনো চতুৰ্ভুজ এটাৰ কালি হ'ব কি হাফ অফ এডাল কৰ্ণৰ যোগ পূৰণ বিপৰীত শীৰ্ষবিন্দু দুটাৰ পৰা কৰ্ণটোলৈ টনা লম্ব দুডালৰ সমষ্টি তাৰপিছত চাওক বৃত্তৰ পৰিসীমা যদি বৃত্তৰ ব্যাসাৰ্ধ r হয় তেনেহ'লে বৃত্তৰ পৰিসীমা কি হ'ব টুৱাইচ পাই r তাৰপিছত চাওক বৃত্তৰ কালিটো কি হ'ব পাই r স্কয়াৰ সো এই দ্বিমাত্ৰিক বস্তুসমূহৰ কি এনেদৰে আমি কালি আৰু পৰিসীমা উলিয়াব পাৰিম তাৰপিছত চাওক আমাৰ 3 ডাইমেনশনাল যিবিলাক বস্তু থাকে ত্ৰিমাত্ৰিক বস্তু থাকে যেনেকুৱা আয়তীয় ঘনক এটাৰ পৃষ্ঠকালি কি হ'ব আয়তীয় ঘনক কেনেকুৱা চাওক এইটো হল আয়তীয় ঘনক আয়তীয় ঘনক সো ইয়াৰ কি থাকে আমাৰ এইটো হৈছে দিক তাৰপিছত চাওক এইটো হৈছে প্ৰস্থ এইটো হৈছে হাইট এটা হল কি আমাৰ হাইট ইয়াৰ যদি আমাক কি উলিয়াব দে পৃষ্ঠকালি উলিয়াব দে ইয়াৰ কি থাকিব আমাৰ দৈৰ্ঘ্য আছে প্ৰস্থ আছে আৰু উচ্চতা আছে ঠিক আছে ইয়াত ইফালেও দৈৰ্ঘ্য আছে ইফালে প্ৰস্থ আছে উচ্চতা আছে সো আমাৰ যদি পৃষ্ঠকালি উলিয়াব দিয়ে পৃষ্ঠকালি মানে সাইডৰ একেটাৰ যদি আমাক কালি উলিয়াব দিয়ে তেতিয়াহ'লে কি হ'ব চাওক যে আয়তীয় ঘনকৰ পৃষ্ঠকালি হ'ব টুৱাইচ এল বি প্লাছ বি এইচ প্লাছ এইচ এল য'ত এল হৈছে কি দৈৰ্ঘ্য বি হৈছে কি প্ৰস্থ আৰু এইচ হৈছে কি উচ্চতা তাৰপিছত চাওক পাৰ্শ্বীয় পৃষ্ঠকালি মানে আমাৰ যিটো তল ওপৰ এই দুটা বাদ দি পাৰ্শ্বীয় মানে সাইডৰ যিটো এইটো বাদ এই তলৰটো আৰু এই ওপৰটো বাদ দি প্লাই সো কি হ'ব লেংথ এণ্ড ব্ৰেথৰ যিটো আমাৰ এই লেংথ ব্ৰেথৰ যিটো এইটো বাদ যাব তেনেহ'লে কি হ'ব টুৱাইচ বি এইচ ইনটু এইচ এল মনত ৰাখিব পৃষ্ঠকালি আৰু পাৰ্শ্ব পৃষ্ঠকালি মানে পাৰ্শ্ব মানে সাইডৰ যিটো আমাৰ কালি হ'ব সেইটো তাৰপিছত চাওক আয়তীয় ঘনকৰ আয়তন কিমান হ'ব আয়তন হৈছে আমাৰ কি দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা পূৰণফল আয়তন হৈছে কি মাজৰ যিটো কেপাসিটি এই মাজৰ যিটো আমাৰ এই মাজত কি হ'ব আমাৰ দৈৰ্ঘ্য প্ৰস্থ উচ্চতা তিনিটা পূৰণফল হ'ব ঠিক সেইদৰে ঘনকৰ পৃষ্ঠকালি কি হ'ব যেহেতু ঘনক আকৃতিৰ বস্তু কি থাকে আমাৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা তিনিটা এক থাকে তেনেকুৱা লুডুৰ গুটি এটা কি আমাৰ ঘনক আকৃতিৰ এইটো চাওক কি হ'ব আমাৰ ঘনক আকৃতিৰ বস্তুৰ দৈৰ্ঘ্য প্ৰস্থ উচ্চতা তিনিটা এক থাকে সো ইয়াৰ ক্ষেত্ৰত আমাৰ কি হ'ব সব একে হ'ব গতিকে আমাৰ 6l স্কয়াৰ হ'ব পৃষ্ঠকালি তাৰপিছত ঘনকৰ আয়তন কিমান হ'ব যেহেতু আগৰটোত আছিল কি দৈৰ্ঘ্য প্ৰস্থ উচ্চতা সব সেকেটা আমাৰ যিটো দৈৰ্ঘ্য একে গতিকে l কিউব হ'ব তাৰপিছত চাওক বেলুন বা চুঙা আকৃতিৰ বক্ৰপৃষ্ঠৰ কালি বেলুন বা চুঙা আকৃতি হৈছে কি এইটো হৈছে কি আমাৰ বেলুন বা চুঙা আকৃতিৰ বস্তু এইটো সো এক পাৰ্শ্ব পৃষ্ঠকালি যেনেকুৱা হ'ব টুৱাইচ পাই r h বক্ৰপৃষ্ঠৰ কালি যিটো এটা কি বক্ৰপৃষ্ঠ মানে এই সাইডৰ যিটো বক্ৰপৃষ্ঠ আছে এই বক্ৰপৃষ্ঠৰ কালি হ'ব কি আমাৰ টুৱাইচ পাই r h তাৰ মানে আমি জানো কি বৃত্তৰ পৰিধিটো জানো টুৱাইচ পাই r ইয়াৰ লগত যিটো হাইটটো আছে এই হাইটটো আছে এটোৰ কাৰণে h হ'ব সো বেলুন বা চুঙা আকৃতিৰ বক্ৰপৃষ্ঠৰ কালি এইটো আৰু ইয়াৰ লগত যেতিয়া মুঠ পৃষ্ঠকালি উলিয়াব দিব এই দুফালে আৰু কি আছে আমাৰ এই দুটা কালি আছে সো এটো কি হ'ব টুৱাইচ পাই r ইনটু h প্লাস r সো সূত্ৰসমূহ মনত ৰাখিব তেতিয়া ইয়াৰ পৰা আমাৰ যিকোনো প্ৰশ্ন দিলে আমি এই সূত্ৰসমূহত অনাইহে কৰিব পাৰিম তাৰ পিছত চাওক কি দি আছে আমাৰ বেলুন বা এটো চাওক চুঙাৰ
কি আমাৰ যেটো আয়তন যেটো সিলিন্ডারেলৰ কি হয় আয়তনটো কিমান হ'ব পাই r স্কয়ার ইনটু h পাই r স্কয়ার ইনটু h তাৰপিছত চক শংকু আকৃতি শংকু মানে কোণ এটো চক শংকু আকৃতি বস্তুত কি হয় বক্ৰপৃষ্ঠৰ কালি বক্ৰপৃষ্ঠ মানে এটো সাইডৰ কালি এটো কালি আছে কি পাই r l l আছে নতি উচ্চতা এটো কি বুলি কোৱা হয় l বুলি কোৱা হয় সো পাই r l তাৰপিছত চক ইয়াৰ পৃষ্ঠকালি কিমান হ'ব বক্ৰপৃষ্ঠ মুঠ পৃষ্ঠকালি তাৰ মানে ইয়াৰ লগত আৰু পাই r স্কয়াৰ এইটো কালি যোগ হ'ব তাৰ মানে কি হ'ব পাই r l প্লাস r ঠিক হেদৰে কি হ'ব আয়তন কিমান হ'ব যে শংকু আকৃতি বস্তু কি হ'ব আয়তন কি হ'ব 1/3 পাই r স্কয়াৰ ইনটু h তাৰপিছত গোলকৰ পৃষ্ঠকালি গোলকৰ এটা পৃষ্ঠকালি হ'ব 4 পাই r স্কয়াৰ 4 পাই r স্কয়াৰ তাৰপিছত অৰ্ধগোলক এটাৰ বক্ৰপৃষ্ঠৰ কালি এটা গোলক হৈছে কি এটো গোলক এতিয়া অৰ্ধপৃষ্ঠ হোৱাৰ লগে লগে কি হৈ যাব সক অৰ্ধপৃষ্ঠ হোৱাৰ লগে লগে এটো অৰ্ধপৃষ্ঠ হৈ গল সো এই বক্ৰপৃষ্ঠৰ কালি এটা হ'ব আধা হৈ যাব বক্ৰপৃষ্ঠৰ কালিটো কি হৈ যাব আমাৰ টুৱাইস পাই সক যে টুৱাইস পাই r স্কয়াৰ টুৱাইস পাই r স্কয়াৰ হৈ গল এটো যে মুঠ ধৰা হ'ব তেতিয়া কি হ'ব এটো প্লাস হ'ব বুজি পালে নে সৈকাৰণে কি হ'ব পাই r স্কয়াৰ এটা হ'ব তেনা হলে মুঠ পৃষ্ঠকালি যেতে হ'ব টুৱাইস পাই r স্কয়াৰ এটো কাৰণে এখিনি হল টুৱাইস পাই r স্কয়াৰ আৰু এখিনি আছে পাই r স্কয়াৰ সো কি হ'ব টুৱাইস পাই r স্কয়াৰ হ'ব মুঠ পৃষ্ঠকালি এটা চাওক গোলকৰ আয়তন এই গোলকৰ আয়তন এটো গোলকৰ আয়তনটো হ'ব কি আমাৰ 4/3 পাই r কিউব আৰু অৰ্ধগোলকৰ আয়তন কি হ'ব এ আধা হৈ যাব সো কি হ'ব 2 ৰ হৰণ হলে 2/3 পাই r কিউব সো এই সূত্ৰসমূহ মনত ৰাখিব এই সূত্ৰসমূহৰ সহায়ত আমাৰ পৰিমিতি যিকোনো প্ৰবলেম দিলে অতি অনায়াসে উলিয়াব পাৰিব তাৰ পিছত চাওক এতিয়া চাওক যিকোনো সংখ্যক বাহু বিশিষ্ট বহুভুজ এটাৰ অন্তকোণ আৰু বহিৰ্কোণৰ জোখ আমি কেনেকৈ উলিয়াম তাৰ কাৰণে কিছুমান আমাৰ কি আছে ফৰ্মুলা আছে সো চাওক যে n সংখ্যক বাহু বিশিষ্ট বহুভুজ এটা যদি আমাৰ অন্তকোণ মানে ধৰক এটো এটা ত্ৰিভুজ আছে এই ত্ৰিভুজৰ এই কোণবিলাকক কি বুলি কোৱা হ'ব অন্তকোণ বুলি কোৱা হয় আৰু যদি কি কৰা হয় এই বাহিৰৰ ফালত যদি বাহুবিলাক উলাই দিয়া হয় সো এইবিলাকক কি বুলি কোৱা হ'ব বহিৰ্কোণ বুলি কোৱা হ'ব এইবিলাক হৈছে অন্তকোণ আৰু এইবিলাকক কি বুলি কোৱা হ'ব বহিৰ্কোণ এতিয়া চাওক যে বাহুৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি কি হয় অন্তকোণ আৰু বহিৰ্কোণৰ যোগ হয় চাওক এতিয়া ইয়াৰ কাৰণে কিছুমান কি আছে ফৰ্মুলা আছে যেনেকুৱা যদি বাহুৰ সংখ্যা n হৈ যায় তেতিয়া হলে ইয়াৰ আমাৰ অন্তকোণৰ সমষ্টি কিমান হ'ব চাওক যে এটা বহুভুজৰ বাহুৰ সংখ্যা n হলে বহুভুজৰ অন্তকোণ বিলাকৰ সমষ্টি হ'ব কি n - 2 into 180 ডিগ্ৰী তাৰ মানে ধৰক এতিয়া আমাৰ ত্ৰিভুজৰ ক্ষেত্ৰত চাওক ত্ৰিভুজৰ ক্ষেত্ৰত বাহু থাকে কেইটা তিনিটা থাকে সো n ৰ মান কি হ'ব 3 হ'ব সো 3 - 2 কিমান হয় 1 into 1 গতিকে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হৈ যায় 180 ডিগ্ৰী হৈ যায় ঠিক সেইদৰে চাওক যদি আমাৰ এটা পঞ্চভুজ দিয়া থাকে যদি আমাৰ দিয়া থাকে যে এটা পঞ্চভুজৰ অন্তকোণৰ সমষ্টি কিমান তেতিয়া হলে কি কৰিব পঞ্চভুজৰ কি থাকে কেইটা বাহু থাকে আমাৰ 3 ডাল বাহু থাকে সো চাওক এটো এটা কি পঞ্চভুজ আছে যে ইয়াৰ এই অন্তকোণ বিলাকৰ যোগফল কিমান তেতিয়া কি কৰিব লাগিব n - 2 into 180 ডিগ্ৰী পঞ্চভুজ মানে 5 সো 5 - 2 into 180 ডিগ্ৰী কিমান হ'ব 3 into 180 ডিগ্ৰী সো কিমান হৈ গল 540 ডিগ্ৰী হল বুজি পালেনে সো ইয়াৰ কাৰণে আমাৰ ফৰ্মুলাটো হৈছে কি n - 2 into 180 ডিগ্ৰী ঠিক সেইদৰে আমাৰ বাহুৰ সংখ্যা যিমানে নহওক কিয় যিকোনো বহুভুজৰ বহিৰ্কোণৰ সমষ্টি কি হ'ব 360 ডিগ্ৰী যেনেকৈ অন্তকোণ বিলাকৰ কি হয় আমাৰ যোগ বাহুৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু বহিৰ্কোণ বিলাকৰ কি নহয় বাহুৰ ওপৰত নিৰ্ভৰ নহয় যে বহিস্থ কোণ বিলাকৰ মুঠ সমষ্টিটো হৈছে কি 360 ডিগ্ৰী এতিয়া
পঞ্চভুজ হ'লে ইয়াৰ বহিৰ্কোণবিলাকৰ যোগফল 360 ডিগ্ৰী ত্ৰিভুজ হ'লেও কি হ'ব ইয়াৰ বহিৰ্কোণবিলাকৰ যোগফল কি হ'ব ইফালে যদি আমি বহিৰ্কোণবিলাক ওলাই দিওঁ তেনেহ'লে ইয়াতৰ যোগফলবিলাক কি হ'ব 360 ডিগ্ৰী হ'ব বুজি পালেনে তাৰপিছত চাওক এতিয়া যদি আমাৰ বাহুকেইটা কি সমান সমান হয় তেতিয়াহ'লে কি হ'ব সুষম বহুভুজ হ'ব আমি জানো সমান বাহুৰ বিপৰীত কোণবিলাক সমান সুষম বহুভুজৰ আটাইবোৰ অন্তঃকোণৰ মাপ কি হয় সমান হয় আৰু বহিৰ্কোণবিলাকৰ মাপ কি হ'ব পৰস্পৰ সমান হ'ব এতিয়া চাওক সুষম বহুভুজৰ বাহুৰ সংখ্যা n হ'লে যদি সুষম বহুভুজৰ বাহুৰ সংখ্যা n হয় তেনেহ'লে প্ৰতিটো বহিৰ্কোণৰ মাপ যেটো বহিৰ্কোণৰ মুঠ সমষ্টি আছে 360 ডিগ্ৰী যদি n টা বাহু থাকে তেনেহ'লে সুষম বহুভুজৰ কি হ'ব প্ৰতিটো কোণৰ মাপ কিমান হ'ব 360 ডিগ্ৰী ডিভাইডেড বাই n তাৰপিছত অন্তঃকোণবিলাকৰ যোগফল প্ৰতিটো অন্তঃকোণৰ যোগ কিমান হ'ব যেটো মুঠ অন্তঃকোণবিলাকৰ মুঠ সমষ্টি হৈছে n/2 n-2 * 180 ডিগ্ৰী সো এক বাহুৰ সংখ্যাৰ হৰণ কৰি দিলে কি ওলাব প্ৰতিটো অন্তঃকোণৰ সমষ্টি ওলাব তাৰপিছত চাওক এটা ফৰ্মুলাতে আমি কি কৰিব ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল যি অন্তঃকোণৰ যোগফল যেটো 180 ডিগ্ৰী আৰু ত্ৰিভুজৰ চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল কি আমি জানো 360 ডিগ্ৰী এতিয়া চাওক যে আমি এই বিষয়ে আলোচনা কৰিছো তথাপি মই সামাৰি হিচাপে কিছুমান পইণ্ট উলাইছো যেনেকুৱা চাওক সামান্তৰিকৰ কি হয় বিপৰীত বাহুবোৰ কি হয় সমান হয় ঠিক সেইদৰে কি হয় বিপৰীত কোণবোৰো সমান হয় তাৰপিছত কি প্ৰতিজোৰ ওচৰাওচৰি কোণৰ যোগফল 180 ডিগ্ৰী এটা সামান্তৰিকৰ এই ওচৰাওচৰি মানে 1 আৰু 2 চাওক এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী ঠিক সেইদৰে এইটো আৰু এইটো কোণৰ যোগফল কি হ'ব 180 ডিগ্ৰী হ'ব মানে ওচৰাওচৰি কোণবিলাকৰ যোগফল কি 180 ডিগ্ৰী তাৰপিছত আৰটা হৈছে কি কৰ্ণ দুডাল হিহঁতৰ ছেদবিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয় কৰ্ণ দুডাল কি হ'ব এতৰ ছেদবিন্দুত পৰস্পৰ সমদ্বিখণ্ডিত হয় বুজি পালেনে তাৰপিছত চাওক যে আয়তৰ ক্ষেত্ৰত কি হয় যে আয়তৰো হয় কি আমাৰ কি বিপৰীত বাহুবোৰ সমান হয় আৰু কি হয় প্ৰতিটো কোণে 90 ডিগ্ৰী আৰু কৰ্ণডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় এই সামান্তৰিকৰ লগত একে খালি ইহঁতৰ কি প্ৰতিটো কোণে 90 ডিগ্ৰী গতিকে আমি কি কৰিম প্ৰত্যেকটো আয়তকে আমি কি বুলি ক'ব পাৰিম সামান্তৰিক ক'ব পাৰিম কিন্তু সামান্তৰিক এটাক আমি আয়ত ক'ব নোৱাৰিম মনত ৰাখিব তাৰপিছত চাওক বৰ্গৰ ক্ষেত্ৰত কি হয় যে বৰ্গৰ চাৰিটা বাহুৰ যোগ সমান প্ৰতিটো কোণ কি 90 ডিগ্ৰী আৰু প্ৰত্যেকটো কোণে সমান তো কৰ্ণ দুডাল কি হয় সমান আৰু ইহত ছেদবিন্দুত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় মনত ৰাখিব এই পইণ্টসমূহৰ সহায়ত কেতিয়াবা কি দেখায় যে তলৰ উক্তিবোৰ সত্য বা অসত্য এই পইণ্টসমূহ মনত থাকিলে আমি সেইবিলাক উক্তিবিলাক অনায়াসে কৰিব পাৰোঁ সো কৰ্ণৰ কি হয় বৰ্গৰ কি হয় কৰ্ণ দুডাল সমান প্লাস কি হয় ছেদবিন্দুত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় মনত ৰাখিব তাৰপিছত চাওক ৰম্ভাজৰ হৈছে কি যে ৰম্ভাজৰ প্ৰতিটো বাহুই সমান আৰু বিপৰীত কোণবোৰ সমান কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় কিন্তু কৰ্ণ দুডাল কি নহয় সমান নহয় তাৰপিছত হৈছে কি আমাৰ ট্ৰেপেজিয়ামৰ যেটো এজৰ বিপৰীত বাহু সমান্তৰাল হয় আৰু যেতে কি হ'ব অসমান্তৰাল বাহু দুজৰ যেতিয়া আমাৰ সমান হ'ব এই অসমান্তৰাল এইটো হ'ল ট্ৰেপেজিয়াম ইয়াৰ অসমান্তৰাল বাহু দুডাল সমান হ'লে এক কি বুলি কোৱা হ'ব সেই ট্ৰেপেজিয়ামটো কি বুলি কোৱা হ'ব সমদ্বিবাহু ট্ৰেপেজিয়াম বুলি কোৱা হ'ব সো এটা কি বুলি কোৱা হ'ব সমদ্বিবাহু ট্ৰেপেজিয়াম বুলি কোৱা হ'ব আৰু এটা বস্তু চাওক যেতিয়া আমাৰ সমকোণী ত্ৰিভুজ হয় আমি জানো কি সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী সো এ বি সি এটা এটা সমকোণী ত্ৰিভুজ ইয়াৰ বি কোণটো কি আমাৰ 90 ডিগ্ৰী এই সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি কৰিব পাৰি আমাৰ এটা কেছে পাইথাগোৰাছৰ উপপাদ্য এটা আছে চাওক এই বিষয়ে মই অলপ আলোচনা কৰো পাইথাগোৰাছৰ উপপাদ্য এটোৰ ক্ষেত্ৰত সমকোণী ত্ৰিভুজৰ এই 90 ডিগ্ৰীৰ সন্মুখৰ বাহুটোৰ নাম হৈছে কি অতিভুজ আৰু থিয় হৈ থকা এইটো যেটো থাকিব এটোক লম্ব বুলি কোৱা হয় আৰু এটোক কি বুলি কোৱা বেজ বা ভূমি বুলি কোৱা হয় এতিয়া যদি আমি এইটো এনেকৈ ঘূৰাই দি দিও তেতিয়া হলে কি হৈ যাব আমাৰ এইটো তেতিয়া কি ভূমি হৈ যাব এটা এইটো কি হ'ব লম্ব হৈ যাব তো ইয়াৰ পাইথাগোৰাছৰ উপপাদ্যটো হৈছে কি আমি যদি এই অতিভুজটোত এডাল বৰ্গ অঙ্কন কৰো এই অতিভুজটো যদি আমি কি কৰো এডাল বৰ্গ অঙ্কন কৰো
এই বৰ্গৰ কি হ'ব ইফালে যেতিয়া বৰ্গ লোৱা হয় এইটো বৰ্গ আৰু ইফালে যদি এটা বৰ্গ অঙ্কন কৰা হয় এই দুটা লম্ব আৰু ভূমি এই দুটা বৰ্গৰ যোগফল কি অতিভুজ বৰ্গৰ সমান বুজি পালেনে যদি আমাৰ কি হয় অতিভুজ কি হৈ যায় দৈৰ্ঘ্য যদি a হয় আৰু লম্বৰ আৰু দৈৰ্ঘ্য যদি আমাৰ কি যদি b হয় আৰু এই ভূমিটো যদি দৈৰ্ঘ্য আমাৰ c হয় তেতিয়া হলে ইয়াৰ কালি কি হ'ব আমাৰ a স্কয়াৰ তাৰ পিছত চাওক এটোৰ কালি হৈ যাব আমাৰ c স্কয়াৰ এটোৰ কালি হৈ যাব কি আমাৰ b স্কয়াৰ আৰু ইয়াৰ সম্পৰ্কটো হৈছে কি আমাৰ যে a স্কয়াৰ সমান সমান b স্কয়াৰ প্লাস c স্কয়াৰ বুজি পালেনে এটা যদি কি দিয়া থাকে আমাৰ যে যিকোনো এটা বাহু দিয়া থাকে লম্ব আৰু ভূমিৰ আৰু অতিভুজ উলিয়াব দিয়ে তেতিয়া হলে আমি ফৰ্মুলাত উলিয়াব পাৰিম ঠিক হেদৰে যদি আমাৰ কি দিয়া থাকে এই অতিভুজটো দিয়া থাকে নাইবা যিকোনো এটা বাহুৰ যোগ দিয়া থাকে আনডাল বাহুৰ যোগ আমি অনাইহে উলিয়াব পাৰিম সো এইটো ফৰ্মুলাটো মনত ৰাখিব যে অতিভুজৰ বৰ্গ সমান সমান আন বাহু দুডালৰ বৰ্গৰ সমান So, যদি A, B, C এটা সমকোণী ত্ৰিভুজ হয় যত B = 90 ডিগ্ৰী আৰু চাওক BC যোগ দি আছে 4 cm AB যোগ দি আছে 3 cm এতিয়া তেনেহলে আমি AC যোগ এই অতিভুজৰ যোগ কেনেকৈ উলিয়াম চাওক AC স্কয়াৰ = আমাৰ কি হ'ব এই BC স্কয়াৰ প্লাস AB স্কয়াৰ এতিয়া চাওক BC মানে আমাক কিমান দিছে 4 cm প্লাস এটো আছে কি 3 cm AB So, এটো কিমান হ'ব 16 plus c square 9 কিমান হয় 25 এতিয়া আমাৰ AC সমান সমান কি হ'ব এটা বৰ্গ আছে গতি ইফালে গলে বৰ্গমূল হৈ যাব 25 so 25 ৰ আমাৰ বৰ্গমূল কিমান 5 cm এটো কিমান পালো আমি 5 cm so এই এনেকুৱা এই 3 4 আৰু 5 এই তিনটা কি বুলি কোৱা হ'ব পাইথাগোৰীয় ত্ৰয় বুলি কোৱা হ'ব এটো কি হ'ব পাইথাগোৰীয় ত্ৰয় বুলি কোৱা হ'ব ঠিক হেদৰে যদি আৰু এটো উলিয়াৰ কাৰণে কি আছে আমাৰ এটা ফৰ্মুলা আছে কেনেকুৱা চাওক এটো এটা সমকোণী ত্ৰিভুজ যদি হয় ইয়াৰ যদি কি কৰা হয় চাওক এটো কি হ'ব যদি এটা বাহুৰ দৈৰ্ঘ্য টুৱাইস m হয় আৰু এটা কি হ'ব m² - 1 এই দুটা হলে এইটো ওলাব কিমান m² + 1 এনেকৈ হয় চাওক আমি এই দুটা যদি কি কৰো যদি কোন এটা বাহুৰ দৈৰ্ঘ্য টুৱাইস m আৰু m² - n হয় তেন অতিভুজৰ দৈৰ্ঘ্য কিমান হ'ব m² + 1 কেনেকৈ হয় চাওক আমি কি কৰিম এইটো বাহু বৰ্গ যোগ m² - 1 বৰ্গ কৰি দিয়ক কিমান হয় এইটো কিমান হ'ব 4m² প্লাস এইটো কিমান হ'ব m to a minus whole square so কিমান হ'ব m to the power 4 তাৰ পিছত কি হ'ব minus twice m² plus 1 তেছক এটো কিমান হয় 4m² আছে so এটো হল m to the power 4 এটো কিমান হ'ব plus twice m² plus 1 so এটো আগৰ দৰে লিখিলে m² whole square twice m² into 1 plus 1 square এটো কিমান হৈ গল m² plus 1 whole square so এটো কিমান ওলাল আমাৰ m² plus 1 so এটো কি কোৱা হয় twice m² minus 1 আৰু m² plus 1 এটো কিছু পাইথাগোৰীয়ান ত্ৰয় এটোৰ সহায়ত আমি কি কৰিব পাৰিম যিকোনো দুটা যদি আমাৰ বাহুৰ যোগ দিয়া থাকে তেনেহলে আমি কি কৰিব পাৰিম আন এটা উলিয়াব পাৰিম নাইবা যিকোনো এটা দিয়া থাকিলে সো আমাৰ টুৱাইস m আটাইতকৈ সৰু বুলি ধৰা হয় যদি আমাক দিয়া থাকে যে এটা সমকোণী ত্ৰিভুজৰ কি আছে আটাইতকৈ সৰু বাহুটোৰ যোগ দিয়া আছে আমাৰ সে আমাক দিয়া আছে 8 cm দিয়া আছে তেনেহলে এই পাইথাগোৰীয়ান ত্ৰয়টো কি হ'ব তেনেহলে আমাক কি কৰিব লাগিব এটোৰ আমি 8 দিয়া আছে সো আমি কি কৰিম twice m = 8 so m = কিমান হ'ব 8/2 মানে 4 হল তেছক এটা বাহু থাকিলে আমাৰ 4 এতিয়া এটো ফৰ্মুলা হত কি কৰিম m² - 1 so 4² - 1 16 - 1 কিমান ওলাই 15 আৰু এটা বাহুৰ দৈৰ্ঘ্য কিমান 15 so আৰু এটা হল m² plus 1 so 4² plus 1 কিমান হ'ব 16 plus 1 17 so এটা বাহু যদি সমকোণীত গিতিয়া থাকে বাহুৰ দৈৰ্ঘ্য 8 হয় তেনেহলে এটা হ'ব 15 আৰু এটা হ'ব 17
সো আমি এই ফৰ্মুলাৰ সহায়ত আমি কি কৰিব পাৰিম টুৱাইছ m আৰু m স্কয়াৰ মাইনাছ 1 আৰু m স্কয়াৰ প্লাছ 1 এইটো হত আমি কি কৰিব পাৰিম এটা সমকোণী ত্ৰিভুজৰ যিকোনো এটা বাহুৰ দৈৰ্ঘ্য দিয়া থাকিলে কি কৰিব পাৰিম আন দুটা বাহুৰ দৈৰ্ঘ্য আমি অনায়াসে উলিয়াব পাৰিম সো পাইথাগোৰাছ উপপাদ্যটো মনত ৰাখিব আজিলৈ ইমানে সো ভিডিওটো কেনে লাগিলে কমেন্ট বক্সত জনাব